নমস্কাৰ বন্ধুসকল, জয় শ্ৰীকৃষ্ণ। বন্ধুসকল, মই এইটো ভিডিঅ'ৰ আগৰ ভিডিঅ'টোত আপোনালোকক ইনফৰ্ম কৰিছিলোঁ যে ডাইনাছৰৰ মৃত্যু কেনেকৈ হ'ল, কেনেকৈ ডাইনাছৰৰ পতন হ'ল আৰু তাৰপিছত কেনেকৈ আমাৰ মানুহৰ জন্ম হ'ল। মই কৈছিলোঁ যে এইটো নেক্সট ভিডিঅ'টোত মই সেই বিষয়ে আপোনালোকক উল্লেখ কৰিম আৰু মোৰ নেক্সট ভিডিঅ'টো মই সেইটোৰ ওপৰতে বনাম। কিন্তু মোক ক্ষমা কৰি দিব যে বৰ্তমান মই সেইটো ভিডিঅ' বনাব পৰা নাই আৰু এইটো কাৰণে বনাব পৰা নাই কাৰণ বৰ্তমান মই মানুহ হয় নিজকে লাজ অনুভৱ কৰিছোঁ। কি কাৰণে লাজ অনুভৱ কৰিছোঁ হয়তো আপোনালোকে অলপমান ভাবিছে যে মই কিয় তেনেকৈ ক'লোঁ, কিন্তু এইটো নকয় বেলেগ একো ক'ব নোৱাৰি। যদি বৰ্তমান পৃথিৱীত জীৱ জন্তুবোৰ থাকিলে হয়, মানুহৰ যদি জন্ম নহ'লে হয়, যদি ডাইনাছৰবোৰ আগৰ নিচিনা থাকিলে হয়, হয়তো পৃথিৱীখন দেখাত আৰু বেছি ধুনীয়া হ'ল হয়। এইটো মই আপোনালোকক বুজাব নালাগে যে মই কিয় এনেকৈ কৈছোঁ কথাখিনি। আপোনালোকে সকলোৱে জানে যে মানুহ হয় আমি পৃথিৱীখনৰ কাৰণে কি কৰিছোঁ আৰু কি কৰা নাই। পৃথিৱীখনত বৰ্তমান চাৰিওফালে পলিউশ্যন আৰু গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে ধ্বংস হ'ব আৰম্ভ কৰিছে। আপুনি যিফালে চাব, ছাউণ্ড পলিউশ্যন, এয়াৰ পলিউশ্যন, এনভাইৰনমেণ্ট পলিউশ্যন, সকলোফালে পলিউশ্যন মাত্ৰ পলিউশ্যন হৈ গৈছে এতিয়া। মানুহে থাকিবৰ কাৰণে গছ গছনি কাটি, পাহাৰ কাটি ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে, ডাঙৰ ডাঙৰ ব্ৰিজ বনাইছে, ডাঙৰ ডাঙৰ অফিচ বনাইছে, ইণ্ডাষ্ট্ৰী বনাইছে। কিন্তু এবাৰো কোনোবাই ভাবি চাইছেনে বাৰু যে আমি যেতিয়া এডাল গছ কাটোঁ, যেতিয়া আমি এখন পাহাৰ কাটি ঘৰ এটা বনাওঁ, যেতিয়া আমি ৰাস্তা বনাবৰ কাৰণে বিভিন্ন গছ গছনি কাটি, বিভিন্ন হাবি জংঘল কাটি চাৰখাৰ কৰি দিওঁ, তেতিয়া সেই তাত থকা জীৱ জন্তুবোৰ ক'ত যাব? সিহঁতৰ কি হ'ব? সিহঁতে ক'ত থাকিব? আমি কোনো সেইটো কথা চিন্তা নকৰোঁ কেতিয়াও। আমি মাথো আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে সকলোৱে কামবোৰ কৰি যাওঁ। কেনেকৈ কৰোঁ, কি কৰোঁ আমি হয়তো ভাবিও নাচাওঁ বাৰু যে আমাৰ এখন যেতিয়া নিজৰ ঘৰ আমি যেতিয়া বনাম, আমি বহুত মৰমত, বহুত সপোন লৈ বনাওঁ। ঠিক সেনেদৰে আমাৰ নিচিনাকৈ প্ৰতিটো জীৱ জন্তুৰ, প্ৰতিটো প্ৰাণীৰ এইখন পৃথিৱীত থকাৰ অধিকাৰ আছে। আমি হয়তো সেইটো কথা পাহৰি গৈছোঁ। আমি হয়তো ভাবোঁ যে আমি চবতকৈ শ্ৰেষ্ঠ। ভুল নুবুজিব, মোৰ ভাষাটো হয়তো অলপমান অশুদ্ধ হ'ব পাৰে, কিন্তু আমি হয়তো ভাবোঁ সেইটো কথা যে আমি সকলোতকৈ শ্ৰেষ্ঠ, গতিকে আমি যি ইচ্ছা তাকে কৰিব পাৰোঁ। বৰ্তমান মই এইটো কথা কোৱাৰ মেইন টপিকটো এইটোৱে যে বৰ্তমান আপোনালোকে সকলোৱে গম পায় তেলেংগানাত অৰ্থাৎ হায়দৰাবাদত যিখন কাছাগাছি বাউলী নে কি এখন ফৰেষ্ট আছে, চৰি মই নামটো ভালদৰে মনত ৰাখিব পৰা নাই কাৰণ হওক বাৰু, মেইন মটিভ এইটো নহয় যে নামটো কি, মেইন মটিভ এইটো যে তাত এখন ফৰেষ্ট আছে আৰু বহুত ডাঙৰ ফৰেষ্ট হয়। আৰু সেই ফৰেষ্টখন পৰিভ্ৰমী চৰাই, আমাৰ ভাৰতৰ জাতীয় পক্ষী ময়ূৰ, য'ত তাতে বেছিকৈ পোৱা যায়। আৰু সেই অৰণ্যখন, সেই হাবিখন এটা এনেকুৱা জেগাত আছে, এনেকুৱা ঠাইত আছে য'ত সকলোবোৰ পানী তাত জমা হয় আৰু সেই পানীবোৰ ইউজ কৰিয়ে ওচৰত থকা যিমানবোৰ চহৰ আছে, বিল্ডিং আছে, সেই সকলোবোৰ চলে। তাৰ পৰাই পানীবোৰ ইউজ কৰে। কিন্তু সেইটো কথা কোনেও চিন্তা নকৰে। বৰ্তমান তেলেংগানা চৰকাৰে এইটো ডিচাইড কৰিছে যে তাত সেই হাবিখন কাটি তাত কিবা বনাব, ইণ্ডাষ্ট্ৰী কৰিব নে কিবা এখন কৰিব। তো সেইটো বাৰু মই ইমানখিনি ডিটেইলত বৰ্তমান নকওঁ, আপোনালোকে সকলোৱে বেলেগ নিউজবিলাক চালে গম পাব। কিন্তু মোৰ আজি লাজ লাগিছে এইটো কাৰণে, কাৰণ মই আগৰ ভিডিঅ'টো বনাইছোঁ ডাইনাছৰৰ ওপৰত। মই বনাম বুলি কৈছিলোঁ যে নেক্সট মানুহৰ কেনেকৈ জন্ম হ'ল, কেনেকৈ উৎপত্তি হ'ল, কিন্তু সেইটো ৰিলেটেড বুলি ভাবিয়ে মই এই ভিডিঅ'টো বনালোঁ। আশা কৰোঁ আপোনালোকে চাগে মোৰ মনৰ কথাখিনি বুজিব পাৰিছে। আৰু মোৰ নিচিনা যিবোৰ প্ৰকৃতি প্ৰেমী আছে, আমি কিছুমান মানুহ আছোঁ যিবিলাকে আমি একো কৰিব নোৱাৰোঁ প্ৰকৃতিৰ কাৰণে, বা আমি ক'তো একো যুঁজিব নোৱাৰোঁ, কিন্তু আমি দুখ পাওঁ কিছুমান কাম কৰা দেখা পালে।
আমি হাজাৰ হাজাৰ গছ ৰুব যোৱা নাই। কিছুমান ছ'চিয়েলিষ্ট আছে যিবিলাকে হাজাৰ হাজাৰ গছ ৰুইছে, বিভিন্ন ধৰণৰ গছ ৰুইছে, জেগাই জেগাই গছ ৰুইছে। কিছুমান NGO আছে তেনেকুৱা, কিন্তু আমি তেনেকুৱা নহয়। কিন্তু আমি গছ নাকাটো। আমি ছাপৰ্টো নকৰোঁ যে আমি গছ এডাল কাটিম বা আমি হাজাৰ গছ ৰুম, কিন্তু সেইটো ভাল কথা নহয়। আমাৰ যেতিয়া ঘৰত কোনোবা এজন আহি আমাক দম দিব, যেতিয়া আমাৰ ঘৰত আহি কোনোবাই আমাক ক'ব যে আজি তই এখন ঘৰৰ পৰা ওলাই যা, আমাৰ মনত কেনেকুৱা লাগিব? ছেম ফিলিং সেই জন্তুবোৰৰ আছে, সেই চৰাইবোৰৰ আছে। গতিকে মই গভৰ্ণমেণ্টক এটাই ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, যিয়ে গভৰ্ণমেণ্ট নহওক কিয়, BJP কংগ্ৰেছ বুলি মই কাৰোকো ক'ব লগা নাই। মই এটাই ৰিকুৱেষ্ট কৰোঁ যেন এইটো বস্তু যেন অলপমান ফিল কৰে। বৰ্তমান হাইকোৰ্টে আৰু ছুপ্ৰিম কোৰ্টে এইটো জাৰি কৰিছে, তেওঁলোকক ষ্টপ কৰিবৰ কাৰণে কৈছে। ষ্টপ কৰে নকৰে মই এইটো বিষয়ে গম নাপাওঁ, বাট এইটো ষ্টপ হ'ব লাগে। তেলেংগানা চৰকাৰে কৈ আছে যে সেই মাটিখিনি তেওঁলোকৰ নামত আছে, আৰু তাত থকা ইউনিভাৰ্চিটিখনে কৈ আছে যে সেই মাটিখিনি চৰকাৰৰ নামত নাই। এটা ডিল হৈছিলে যে ইউনিভাৰ্চিটিক সেইখিনি মাটি দি দিব, কিন্তু সেইখিনি মাটিৰ সলনি গভৰ্ণমেণ্টে তেওঁলোকক এটা বেলেগ মাটি দিব লাগিব ছেম এৰিয়াৰ, কিন্তু তেওঁলোকে সেইটো দিয়া নাছিলে, আৰু যাৰ কাৰণে সেই মাটিখিনি গভৰ্ণমেণ্টৰ হাতত যোৱা নাছিলে। বাৰু যিয়ে নহওক কিয়, গভৰ্ণমেণ্টৰ হাতত থাকক বা ইউনিভাৰ্চিটিৰ হাতত থাকক, সেইটো আমাৰ ক'ব লগা একো নাই। কিন্তু তাত থকা যিসকল প্ৰটেষ্টৰ আছে, যিসকল ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট আছে, টিচাৰ আছে, প্ৰফেচাৰ আছে, সকলোৱে মিলি প্ৰটেষ্ট কৰিছে যে মাটিখিনি আমাৰে হওক বা আপোনালোকৰে হওক, আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু এইখন এখন ফৰেষ্ট হয়, ইয়াত বিভিন্ন জন্তু আছে, চৰাই আছে, ময়ূৰ আছে, আৰু এইখন এটা পানীৰ চ'ৰ্চ হয়। গতিকে আপোনালোকে এইখন নাকাটিব, ধ্বংস নকৰিব। তো মোৰ এটা কুৱেশ্যন গভৰ্ণমেণ্টক, যে আপোনালোকে যদি সঁচাকৈ লিগেলত আছে, আপোনালোকে কাৰণ কৈছে যে এই মাটিখিনি আপোনালোকৰ নামতে আছে, যদি ইমান লিগেলত আছে আপোনালোকে, তেনেহ'লে আপোনালোকে ভয় কি কাৰণে কৰিছে? তেনেহ'লে আপোনালোকে ৰাতি কোনেও গম নোপোৱাকৈ বুলডোজাৰ লয় কিয় গছ কাটিবলগীয়া হৈছে? চৰকাৰী বন্ধ থকা সময়ত, কোৰ্ট কাছাৰী বন্ধ থকা সময়ত আপোনালোকে কিয় কাম কৰিবলগীয়া হৈছে? গতিকে মই চৰকাৰক, গভৰ্ণমেণ্টক এটাই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যাৰে চৰকাৰ নহওক কিয়, কংগ্ৰেছ হওক বা BJP হওক, প্লিজ এইটো বন্ধ কৰক। গছ গছনি কাটি যদি আপোনালোকে কিবা উন্নতি কৰিম বুলি ভাবিছে, যদি কিবা বিকাশ কৰিম বুলি ভাবিছে, আমাক তেনেকুৱা বিকাশ নালাগে। ধন্যবাদ। জয় অসম, জয় ভাৰত।